ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ গামোচা এ থ্ৰেড অফ লাভ নামৰ এই লেসনটোৰ এক্টিভিটি 5ৰ পৰা সমাধান কৰি যাম। ইয়াৰ আগৰ ভিডিঅ'টোত এক্টিভিটি 4লৈকে সমাধান কৰি দিছিলোঁ। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা। যদিহে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই, লিংকত ক্লিক কৰি চাই ল'ব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এক্টিভিটি 5টো দিয়া আছে যে ৱৰ্ক ইন পেয়াৰ্ছ, মানে জোৰা জোৰা হৈ কৰিব দিছে। কি কৰিব দিছে? ফাইণ্ড আউট ইন দ্য গ্ৰিড the names of some festivals that we celebrate in different parts of our country. So এই তালিকাখনৰ পৰা এটা আমাক বাছি দিছে। so তেনেদৰে নামবোৰ বাছনি কৰিব দিছে। কিহৰ নাম? ফেষ্টিভেলছ, অৰ্থাৎ উৎসৱৰ নামবোৰ, যিবোৰ আমি উদযাপন কৰোঁ আমাৰ দেশৰ বিভিন্ন অংশত, বেলেগ বেলেগ অংশত। You may take help from the box given at the bottom of the grid. আৰু এই তালিকাখনৰ তলতে তোমালোকে কিতাপখন মেলিলে দেখা পাবা, তাতে এটা বাকচ বা বক্স দিয়া হৈছে, তাতে কিছুমান ৱৰ্ড দিয়া হৈছে। সেই ৱৰ্ডবোৰৰো সহায় ল'ব পাৰা বুলি কৈছে। চ' মই ইয়াত কৰিয়ে দিছোঁ। ইয়াত এটা আগতেই মানে কৰি দিয়া আছিলে আমাক উগা দি, তেনেদৰে তাৰপিছত বাকীবোৰ কৰিব লাগিছিল। মই ইয়াতে কৰি দিছোঁ। যেনে বৈশাখী, পোংগল, পুথাণ্ডু, তাৰপিছত ভিশু, তেনেদৰে। চ' তোমালোকে এইবোৰ চাই চাই কৰি ল'বা। তাৰপিছত এক্টিভিটি 6টো দিয়া আছে ৱৰ্ক ইন পেয়াৰ্ছ, মানে ইয়াতো জোৰা জোৰা হৈ কৰিব দিছে। ইউ হেভ ৰেড এবাউট ডিফাৰেণ্ট ফেষ্টিভেলছ ইন ইণ্ডিয়া। এতিয়া আমি কি কৰিছোঁ, কিতাপখন পঢ়ি আহোঁতে, পাঠটো পঢ়ি আহোঁতে বা এনেকৈ পঢ়ি আহোঁতে, এক্টিভিটি 5লৈকে কৰি আহোঁতে বিভিন্ন ধৰণৰ মানে ফেষ্টিভেলৰ বিষয়ে বা উৎসৱৰ বিষয়ে, ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ উৎসৱৰ বিষয়ে আমি পঢ়ি আহিছোঁ। নাও নেম এ ফিউ ফেষ্টিভেলছ ইউ চেলিব্ৰেট। এতিয়া কি কৰিব দিছে? কেইটামান নাম ক'ব দিছে, যিটো তুমি মানে চেলিব্ৰেট কৰা, তেনেকুৱা কিছুমান উৎসৱৰ নাম ক'ব দিছে, যিটো তুমি উদযাপন কৰা। Talk about the common practice in the festivals that you celebrate with those of others. আৰু সেই উৎসৱবোৰ পালন কৰোঁতে তুমি কি কি কৰা, কেনেদৰে কৰে, চ' সেইবোৰ কি কৰিব দিছে? ক'ব দিছে, তাৰ বিষয়েও ক'ব দিছে। চ' সেইটো ক'লেতো বহুত দীঘলীয়া হৈ যাব। ধৰা মই ইয়াতে নামকেইটা লিখি দিছোঁ। আমি কি কি ফেষ্টিভেল পালন কৰোঁ, আমি কেনেদৰে লিখিব পাৰোঁ। ধৰা চ' ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহু, আমিতো এইবোৰ পালন কৰোঁৱেই। লগতে বৈশাগু, তাৰপিছত আলি লৃগাং, দৌল উৎসৱ, এটচেট্ৰা এইবোৰ। আৰু যদি তোমালোকে এড কৰিব খোজা ইয়াতে কৰিব পৰা, মানে আৰু বেলেগ বেলেগ ফেষ্টিভেলৰ নামো ইয়াতে সুমিয়াই দিব পৰা। মই ইমানকেইটাই লিখিলোঁ। আৰু ইয়াৰ বিষয়ে যদি ক'ব যাওঁ, প্ৰত্যেকটোৰ বিষয়ে, ৰঙালী বিহুত কি কৰা হয়, কেনেকৈ পালন কৰা হয়, ভোগালী বিহু, কঙালী বিহুত, আলি লৃগাং, বৈশাগুত, চ' এইবোৰ কি হৈ যাব, অলপ বেছি মানে লেন্থি হৈ যাব, দীঘলীয়া হৈ যাবগৈ। চ' তোমালোকে কৰিব পৰা যদি ইচ্ছা কৰা। মই এইকেইটা নাম লিখি দিছোঁ। তাৰপিছত এক্টিভিটি 7ৰ এইটো দিয়া আছে, লেটছ ৰিড এ পেজ ফ্ৰম বুবুজ ডায়েৰী। বুবুৱে ডায়েৰী লিখে। ধৰা সেই ডায়েৰীখনৰ পৰা এটা পেজ ইয়াতে পঢ়োঁ আহা বুলি দিয়া আছে। ইয়াত দিয়ে দিছে, মানে ডায়েৰীখনৰ পৰা ইয়াতে দিয়া আছে যে ছানডে, মানে দিনটো আমি লিখিব লাগিব ডায়েৰীত। তাৰপিছত 13 এপ্ৰিল 2025, মানে 2025 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখ, সেইটো মানে ইয়াত মেনশ্যন কৰি দিছে। তাৰপিছত দিয়াৰ ডায়েৰী কৰি পেলাই ইয়াতে লিখি গৈছে, মানে সেইদিনাখন কি কি কৰিলে, কি কথা বুবুৱে। হোৱাট এ ডে ইট ৱাজ, এই দিনটো কেনেধৰণৰ আছিল, মানে সেইটো আৰু ইমান যে ভাল আছিল সেইটো। উই অল হেড বিন ৱেইটিং ফৰ দিছ ডে অফ দ্য ইয়াৰ। আমি সকলোৱে ৰখি আছিলোঁ কিহৰ বাবে? এই দিনটোৰ বাবে, বছৰৰ এই দিনটোৰ বাবে। উই পাৰফৰ্ম হুঁচৰি ইন দ্য নেইবাৰহুড। আমি ওচৰৰ ঘৰবোৰত কি কৰিছিলোঁ? হুঁচৰি গাইছিলোঁ, হুঁচৰি গালোঁ, এনেদৰে কৈছে। চ' তোমালোকে এইবোৰ পঢ়ি ল'বা, কাৰণ এইটো মই পঢ়ি গ'লে আৰু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। তোমালোকৰ কিতাপত চালে পাই যাবা। চ' এই এক্টিভিটি 7ৰ বিটোত এটা মানে ক্ৰিয়াকলাপ দিয়া আছিল, কৰিব দিছিল। কি কৰিব দিছিল? নাও ৰাইট এ ডায়েৰী এণ্ট্ৰি ডেছক্ৰাইবিং হাউ ইউ চেলিব্ৰেট ইউৰ ফেভৰেট ফেষ্টিভেল। এতিয়া কি কৈছে? এটা ডায়েৰী এণ্ট্ৰি কৰিব দিছে, যেনেকৈ বুবুৱে কৰিছিলে। বুবুৱে যেনেদৰে কৰিছিলে তেনেদৰে তুমি কৰিব লাগে তোমাৰ ডায়েৰীত সেইটো। চ' যিটো মানে ফেষ্টিভেল তুমি
তোমাৰ যিটো ফেভৰেট ফেষ্টিভেল তুমি ভাল পোৱা তুমি কেনেদৰে চেলিব্ৰেট কৰা কেনেদৰে উদযাপন কৰা তাৰ বিষয়ে ডায়েৰীত অন্তৰ্ভুক্ত কৰিব লাগে বুবুৱে যেনেদৰে অন্তৰ্ভুক্ত কৰিছিল লিখিছিল তেনেদৰে তুমি কৰিব লাগে ইউ কেন টেক হেল্প ফ্ৰম দ্য ডায়েৰী এণ্ট্ৰি অফ বুবু তুমি কি কৰিব পাৰা বুলি কৈছে বুবুৱে যেনেদৰে ডায়েৰী এণ্ট্ৰি কৰিছিলে তাৰ পৰাও তুমি সহায় ল'ব পাৰা বুলি কৈছে চ' মই লিখিছোঁ ৱেডনেছডে January 15, 2025 ডিয়াৰ ডায়েৰী মৰম ডায়েৰী টুডে ৱাজ দ্য বেষ্ট ডে এইটো আছিল সকলোতকৈ ভাল দিনটো লাষ্ট নাইট ৱাজ উৰুকা যোৱাটো নিশা কি আছিল উৰুকা এণ্ড অল মাই ফ্ৰেণ্ডছ কেম টু আৰ ফাৰ্ম আমাৰ সকলো কি আহিছিল লগৰবোৰে বন্ধুবোৰে আমাৰ ফাৰ্মলৈ আহিছিল আমাৰ খেতিপথাৰলৈ আহিছিল উই হেভ বিল্ড এ স্পেচিয়েল হাট আউট অফ বেম্বুজ এণ্ড ষ্ট্ৰ তেনেদৰে মই ইয়াত লিখি দিছোঁ তোমালোকে পঢ়িবা আৰু এনেদৰে লিখিব পাৰিব ইয়াতে তাৰপিছত এক্টিভিটি এইটো দি আছে মিছ Nandini Rao is a close friend of Rumi and Bubu's mother, Papuri Barua. মিছ Nandini Rao বুলি কৈছে এই মানে একেবাৰে ওচৰৰ বন্ধু হয় খুব ভাল বন্ধু মানে বুবু আৰু ৰুমিৰ মাকৰ আৰু বুবু আৰু ৰুমিৰ মাকৰ নামো দি দিছে পাপৰি বৰুৱা মিছ ৰ ভিজিটছ দেম ডিউৰিং বিহুৰ সময়ত মানে এই মিছ Nandini ৰয়ে কি কৰে সিহঁতৰ ঘৰলৈ আহে চি লাভছ টু ইট বিহু ডেলিকেচিছ বিহুৰ যিবিলাক পিঠা কিবা সোৱাদ লগা সোৱাদযুক্ত যিবোৰ আহাৰ সেইবোৰ খাই মানে ভাল পায় Nandini ৰয়ে স্পেচিয়েলি তিল পিঠা বিশেষকৈ মানে তিল পিঠাটো ভাল পায় তাৰপিছত দিছ টাইম চি হেজ নট বিন এবল টু ভিজিট দেম ডিউৰিং বিহু আৰু এইবাৰৰ বিহুত তেখেতে মানে ভিজিট কৰিবলৈ বা আহিবলৈ নোৱাৰিলে সক্ষম নহ'লে বিহুৰ সময়ত আহিবলৈ কাৰণে সক্ষম নহ'ল কিবা এটা সমস্যা হ'ল চাগে সেইকাৰণে আহিব নোৱাৰিলে চ' চি কলছ মিছ বৰুৱা মানে মিছ বৰুৱা কাক কৈছে পাপৰি বৰুৱাক মাকক কৈছে ৰুমি আৰু বুবুৰ মাকক কৈছে চ' কল কৰিলে মানে টু উইছ হাৰ অন বিহু মানে বিহুত উইছ কৰিবৰ কাৰণে হেপী বিহু বুলি যে কওঁ আমি বিহুৰ অহাৰ আগতে বা হেপী নিউ ইয়াৰ নতুন ইয়াৰ আহিব আৰু ধৰা আহিলে তেতিয়া আমি উইছ কৰোঁ মানে ইজনে সিজনক মৰম যাচোঁ তেনেদৰে সেইটোৱে কৰিছে মানে Nandini ৰয়ে তাৰপিছত কৈছে চি অলছ' আক্স হাৰ টু ৰেচিপি অফ তিল পিঠা মানে তিল পিঠাৰ কথাও সুধিছে মিছ বৰুৱা টেলছ মিছ ৰ আৰু মানে বুবুৰ মাকে Nandini ৰক কৈছে হাউ টু মেক তিল পিঠা অভাৰ ফোনতে কৈছে কেনেকৈ তিল পিঠা বনায় তাৰপিছত ইয়াতে দি আছে লিচন টু দ্য টেলিফোনিক কনভাৰচেশ্যন বিটুইন মিছ ৰ এণ্ড মিছ বৰুৱা মিছ Nandini ৰ আৰু মিছ কি পাপৰি বৰুৱা মানে বুবুৰ মাকৰ মাজত যিটো টেলিফোনিক কনভাৰচেশ্যন হৈছে টেলিফোনত কথা বতৰা পতা হৈছে সেইটো শুনা বুলি কৈছে এবাউট দ্য প্ৰচেছ অফ মেকিং তিল পিঠা আৰু কিহৰ বিষয়ে কথা পাতিছে মানে প্ৰচেছটো তাৰ পদ্ধতিটো কেনেকৈ তিল পিঠা বনায় সেইটো নাও চুজ দ্য কাৰেক্ট অপশ্যনছ এণ্ড আণ্ডাৰলাইন দ্য চেণ্টেন্সেছ গিভেন বিল আৰু তলত মানে দুটা অপশ্যন দিয়া আছে যিটো মানে শুদ্ধ অপশ্যন সেইটো কিবা কৰিব দিছে চুজ দ্য কাৰেক্ট অপশ্যন এণ্ড আণ্ডাৰলাইন দ্য চেণ্টেন্সেছ গিভেন বিল তলত আণ্ডাৰলাইন কৰিব দিছিলে যিটো মানে শুদ্ধ হয় চেণ্টেন্সটো তেনেকৈ মই ইয়াত কি যিটো ভুল হয় সেইটো কাটিয়ে দিছোঁ আণ্ডাৰলাইন মানে তলত আঠটানি দিব লাগিব আণ্ডাৰলাইন দ্য চেণ্টেন্সেছ গিভেন বিল অপশ্যনটো বাছি উলিয়াব দিছে তাৰপিছত আণ্ডাৰলাইন কৰিব দিছে ইয়াতে 2 hours এইটো ভুল হৈ যাব চ' দ্য ৰাইচ ফৰ 1 hour ইয়াত 2 hour এনেকৈ দিয়া আছিল 2 hoursটো নহ'ব মানে 1 hour এইটো হ'ব সেইটো ইয়াতে আণ্ডাৰলাইন কৰিব লাগিব চ' মই যিকেইটা মানে নহ'ব সেইকেইটা কাটি দিছোঁ ইয়াতে চোৱা আৰু চেণ্টেন্সটোৰ পাছত কেনেকৈ হ'ব তোমালোকক মই দেখাই দিছোঁ ইপিনে চ' এনেকৈ এনচাৰটো মই লিখি দিছোঁ গোটেইকেইটা 5টা চেণ্টেন্স দিয়া আছিলে সেইকেইটা লিখি দিছোঁ আৰু এনেদৰে তোমালোকে আণ্ডাৰলাইন কৰিবা চাই তোমালোকৰ যি কিতাপত ধুনীয়াকৈ মানে কি লিখিবা লিখি পেলাই তেনেকৈ আণ্ডাৰলাইন কৰিব পৰা নহ'লে আনচাৰ তোমালোকে এনেদৰে লিখি ল'বা আৰু কিতাপত আণ্ডাৰলাইন কৰোঁতে যাতে তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰা ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক এক্টিভিটি 8লৈকে সমাধান কৰি দিলোঁ ইয়াৰ পাছৰ ভিডিঅ'টোত এক্টিভিটি 9ৰ পৰা সমাধান কৰি যাম আৰু সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা